Hello guys, Namaskar. This is Gautam and welcome to my YouTube channel JV Vlogs. Guys, আজি ভিডিঅ'টো আপোনাৰ আমাৰ ইণ্ডিয়ান লোকেল ষ্ট্ৰীট ফুডৰ ওপৰত বনাম মানে ভিডিঅ'টো মই সংগ্ৰহ কৰি লৈ আহিছোঁ একচুৱেলি এটা আফ্ৰিকান চেনেলৰ পৰা চাওকচোন তেওঁ কিদৰে আমাৰ ইণ্ডিয়ান ষ্ট্ৰীট ফুডখিনি মানে ভিডিঅ' আকাৰে বনাই মানে গোটেই ৱৰ্ল্ডত কেনেকৈ প্ৰচাৰ কৰিছে মানে হাঁহিব লগা কৰি পেলাইছে গাইজ এইখন যিখন ফটো আপুনি ছাইডত দেখি আছে এই মানুহটোৱে ভাৰতবৰ্ষৰ কিছুমান ভিডিঅ' ক্লিপ উঠাই বনাই আছে আৰু এই ভিডিঅ'টো প্ৰায় 35 মিলিয়ন 35 মিলিয়ন মানুহে চাইছে আৰু এই মানুহজনৰ এই ক্ৰিয়েটৰজনৰ পেজত প্ৰায় মানে পাৰ্ট হিচাপে প্ৰায় 5-6টা পাৰ্ট হিন্দুস্তানৰ এনেকুৱা ভিডিঅ' ভাৰতবৰ্ষৰ এনেকুৱা ভিডিঅ' উঠাই মানে বনাইছে অকল ইয়ে নহয় আৰু আছে আফ্ৰিকাৰ কিছুমান মানে ক্ৰিয়েটাৰ মানে এয়া দেখুৱাব বিচাৰিছে যে চা ভাৰতবৰ্ষৰ মানে ষ্ট্ৰীট ফুড এনেকৈ লেতেৰাকৈ বনাই মানে ভৰিৰে গছকে মানে লেতেৰা কোনো ধৰণৰ হাইজেনিক মেইনটেইন নকৰে এয়া দেখুৱাব বিচাৰিছে গোটেই ৱৰ্ল্ডত আফ্ৰিকাৰ মানুহ গ্লভছ নাথাকে মানে ষ্ট্ৰীট ফুডৰ মানে দোকানীবিলাকৰ গ্লভছ নাথাকে মাথাত টুপি নাথাকে মাখি উৰি থাকে লেতেৰা পানী ইত্যাদিবিলাক মানে দেখুৱাবলৈ বুজাবলৈ বিচাৰিছে কেতিয়াবা এফালে খোজুৱাইছে কেতিয়াবা লুঙি দাঙি খোজুৱাইছে কেতিয়াবা সিফালে সোমাইছে এইফালে লেতেৰা পানীত হাত দিছে সেয়া পানী কেটি দিছে এনেকুৱা ধৰণৰ মানে ভিডিঅ' দেখুৱাব বিচাৰে মানে ভিডিঅ'বিলাক আনি দেখুৱাইছে বুজাব বিচাৰিছে কেতিয়াবা চলে পৰি গৈছে টেবুলত তাৰপৰা উঠাই পিনে আকৌ দিছে মানুহক খুৱাইছে এনেকুৱা ধৰণৰ মানে দেখুৱাব বিচাৰিছে ভিডিঅ' আকাৰে হেছটেগ লগাই ইণ্ডিয়াৰ হেছটেগ লগাই গোটেই ৱৰ্ল্ডত এটা ট্ৰেণ্ড হৈ গৈছে এইটো যে ষ্ট্ৰীট ফুড ভাৰতবৰ্ষৰ ষ্ট্ৰীট ফুডটো কি ধৰণৰ কেনেকৈ মানুহে খায় আৰু গোটেই ভাৰতত এইটো চলে বুলি দেখুৱাব বিচাৰিছে গোটেই মানে ৱৰ্ল্ডত এনেকৈ দেখুৱাব বিচাৰিছে মানে সঁচাকৈ দেখিলে বমি আহি যাব বিচাৰে মানে প্ৰায় 30-35 মিলিয়ন মানুহে এই ভিডিঅ'টো চাইছে কি বুলি ভাবিছে বাৰু সঁচাকৈ মানে উল্টি আহি যাব বিচাৰে বমি আহি যাব বিচাৰে হয় কথাটো লেতেৰা সঁচাকৈ মানে গণ্ডগী সঁচাকৈ মানে হাইজেনিক মেইনটেইন নকৰে আনহাইজেনিক হয় হাইজিন মেইনটেইন নকৰে চাওক অকল ভাৰতৰে নহয় এই ভিডিঅ'বিলাক পাকিস্তানৰ পৰা কিছুমান ভিডিঅ' আনিছে বাংলাদেশৰ পৰা আনিছে কিন্তু দেখুৱাই আছে ভাৰতৰ বুলি আৰু বিভিন্ন দেশৰ হয় কিন্তু হিন্দুস্তানৰ মোহৰ লগাই দিছে যে এই গোটেই ভিডিঅ'খিনি ইণ্ডিয়াৰ কিন্তু এই লেতেৰা ষ্ট্ৰীট ফুড ইণ্ডিয়াৰ নাম কিয় আহে এইখিনি কোনে কৰাইছে সেইটো এটা প্ৰশ্ন এটা ডাঙৰ প্ৰশ্ন য'ত নেকি আফ্ৰিকাৰ নিচিনা এখন দেশে য'ত পানী নাই খাবলৈ নাই কাপোৰ নাইকিয়া তেনেকুৱা এখন দেশে মানে হাঁহিবলৈ বিচাৰিছে মজাক উৰাই হাঁহিছে এজন আফ্ৰিকাৰ বান্দা এজন আফ্ৰিকাৰ ল'ৰা এইটোৰ গল্টি কোনে ভুল কৰিছে এইটো আপোনালোকে চবেই চাইছে এনেকুৱা ভিডিঅ' ইউটিউব বা ৰিলছত বা ফেচবুকত বা ইনষ্টাগ্ৰাম হওক এনেকুৱা ভিডিঅ' কিছুমান আপোনালোকে দেখিছে চাইছে সকলোৱে চাইছে এই ভিডিঅ'বিলাক কোনে আপলোড কৰিছে এইবিলাক চব ইণ্ডিয়ানেই হয় আমাৰ ভাৰতবৰ্ষৰে মানুহ হয় ইউটিউবাৰে হওক বা হেৰিয়ে হওক ফুড ব্লগাৰে হওক এনেকুৱা ভিডিঅ' কিছুমান বনাই ভাইৰেলৰ আশাত ছ'চিয়েল মিডিয়াত এৰি দিয়ে ইণ্টাৰনেটত এৰি দিয়ে আপলোড কৰি দিয়ে যদি এই ইউটিউবাৰখিনিয়ে কি এইবিলাক যে ভিডিঅ'বিলাক যে বনাই আছে ইহঁতে কি এনেকুৱা ধৰণৰ ভাবিছে নেকি যে দেখুৱাই দিয়াৰ পিছত লাজ পাই এইবিলাক বন্ধ হৈ যাব সেনেকুৱা ধৰণৰ লেতেৰা ষ্ট্ৰীট ফুডৰ এইবিলাক লেতেৰাটো বন্ধ হৈ যাব মানে হাইজেনিক হৈ যাব বুলি ভাবিছে নেকি নহয় কেতিয়াও নহয় সিহঁতি নিজৰ মুনাফা নিজৰ স্বাৰ্থৰ কাৰণে এই ভিডিঅ'বিলাক আপলোড কৰি আছে ভিউজৰ বাবে দুটামান টকাৰ আশাত এনেকুৱা ধৰণৰ ভিডিঅ' বিচাৰি গৈ পিনে সিহঁতি এইবিলাক ক্লিপিংবিলাক লৈ এই ছ'চিয়েল মিডিয়াত এৰি দিয়ে যাতে মই ভিউজ পাওঁ কেইটামান টকা ঘটিব পাৰোঁ এইবিলাক মেক্সিমাম ইউটিউবাৰ হয় আৰু ফুড ব্লগাৰ কিছুমান আছে বিচাৰি গৈ সিহঁতি এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আপলোড কৰে এইবিলাকৰ কাৰণে দোষী কোন বাৰু আপোনালোকে নিজে ভাবকচোন যদি সিহঁতি সঁচাকৈ নিজৰ দেশখনৰ ভালৰ কথা চিন্তা কৰিছে তেতিয়াহ'লে সিহঁতি এনেকুৱা ধৰণৰ ভিডিঅ' বনাই ছ'চিয়েল মিডিয়াত এৰাতকৈ বিভাগ আছে কিছুমান ফুড বিভাগ আছে বা আদি কৰি পুলিচ আছে বা এনেকুৱা ধৰণৰ সন্থা আছে মানে ব্যৱসায়িক সন্থা বা আদি কৰি সিহঁতৰ লগত কণ্টেক্ট কৰি এইবিলাক বন্ধ কৰিব লাগে বা ৰাইজকো বুজাব লাগে এনেকুৱা ধৰণৰ ষ্ট্ৰীট ফুডবিলাক আপোনালোকে নাখাব এইবিলাক খালে আপোনাৰ দেহাৰ কাৰণে স্বাস্থ্যৰ কাৰণে বেয়া এনেকুৱা ধৰণৰ বুজাব পাৰে যদি দেশৰ ভালৰ কথা চিন্তা কৰে ৰাইজৰ ভালৰ কথা চিন্তা কৰে তেতিয়াহ'লে এনেকুৱা ধৰণৰ কৰিব পাৰে নকৰে কেইটামান টকাৰ কাৰণে সিহঁতি ধুনীয়াকৈ ক্লিপিং ল'ব লৈ ছ'চিয়েল মিডিয়াত এৰি দিব যাতে ভিউজ আহক
আহিলে মই কেইটামান টকা পাম চাওক এই মানুহবিলাকৰ মেণ্টেলিটি কিমান এই ইউটিউবাৰখিনিৰ এই ফুড ব্লগাৰখিনিৰ মেণ্টেলিটি কিমান নিজৰ ভাৰতবৰ্ষ নিজৰ দেশখনক অপমান কৰিছে নিজৰ দেশখনৰ বেয়াটো প্ৰচাৰ কৰিছে আফ্ৰিকাৰ নিচিনা এখন দেশৰ মানুহে হাঁহিবলৈ বাধ্য হৈছে আফ্ৰিকাত আছে কি আমাতকৈতো বহুত দুখীয়া না খাবলৈ আছে না কাপোৰ আছে না পানী আছে না ভাল থকাৰ ব্যৱস্থা আছে তেওঁলোকৰ অৱস্থা নাই কিন্তু হাঁহিবলৈ বাধ্য কৰা আছে এইবিলাক বৰ্তমান পাইছে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আৰু এইখিনি আমাৰ নিচিনা মানুহবিলাকে কৰিছে আমাৰ ৰাইজে কৰিছে চিন্তা কৰক এই মানুহবিলাকক কি বুলি ক'ব টিকেট কৰিব পাৰা অকণমান লাইক অকণমান কমেণ্ট অকণমান ভিউজৰ কাৰণে মানে এনেকুৱা কিছুমান ভিডিঅ' খোজুৱাই থকা মাখি পৰি থকা লেতেৰা হেৰিৰ পৰা উঠাই এইবিলাক মানে খোজুৱাইছে এইবিলাক এনেধৰণৰ বিচাৰি উলিয়াই এই ক্লিপিংবিলাক সিহঁতে ভিডিঅ' বনাই এনেকুৱা বহুত ভিডিঅ' আছে দুখীয়া সকলো দেশতে গৰীব আছে কিন্তু গৰীব আৰু দুখীয়া আৰু পৰিপাটি চফা এইটো এটা বেলেগ বস্তু দুখীয়া হ'ল বুলি যে লেতেৰা হ'ব তেনেকুৱা কথা নাইকিয়া হয় দুখীয়া মানুহ আছে সেই বুলিয়ে যে লেতেৰাকৈ খাব লেতেৰাকৈ থাকিব তেনেকুৱাটো কথা নাই সেইকাৰণে এই ইয়াৰ শুদ্ধটো ইয়াৰ ভাল কৰিবলৈ হ'লে এইবিলাক ভাল কৰিবলৈ কোনে কৰিব লাগিব যোনে গৈছে যোনে এইবিলাক লৈ ভিডিঅ' উঠাইছে তেওঁলোকে ভিডিঅ' নুঠায় সিহঁতি কিয় গৈ কমপ্লেইন নিদিলে বা নুবুজালৈকে গৈ যে এইটো নকৰিব ভালে চফাকৈ দিয়ক ৰাইজক আপুনি চফাকৈ থাকক বুলি ভিউজ লাগে টকা লাগে আৰু ৰাইজেও ভিউজ দিছে কিয় চাই এনেকুৱা ভিডিঅ'বিলাক কমপ্লেইন দিব এনেকুৱা ভিডিঅ' এনেকুৱা ইউটিউবাৰ বা এনেকুৱা ফুড ব্লগাৰবিলাকৰ ওপৰত কমপ্লেইন দিব নিজৰ দেশৰ বদনাম আনিছে আফ্ৰিকাৰ নিচিনা এখন দেশে হাঁহিবলৈ গৈছে ভিডিঅ'টো চাই হয়তো আপোনালোকে মোকো কমেণ্ট দিব তোনো কি হ'ল বুলি কিন্তু বেয়া লাগিছে নিজৰ দেশখনক এনেকৈ প্ৰচাৰ কৰাৰ কাৰণে যদি এইবিলাক ৰখাবলৈ হয় তেতিয়াহ'লে টিম এটা বনাওক টিমবিলাক বনাওক টিম এটা বনাই পেলাই এনেকুৱা জেগাবিলাকত যাওক ষ্ট্ৰীট ফুড বিক্ৰী কৰা জেগাবিলাকত যাওক গৈ পিনে বুজাওক যে চফাকৈ দোকানদাৰী কৰক চফাকৈ ৰাইজক দিয়ক চফাকৈ খুৱাওক এই দোকানীখিনিৰো ভুল আছে কিছুমান ভিডিঅ' বহুত ট্ৰেণ্ডত গৈছে ভৰি দি গছকিব হেৰিত পৰি থাকিব টকটাত পৰি থাকিব টেবুলত পৰিব তাৰপৰা উঠাই পিনে দি দিব সঁচাকৈ ঘিণ লাগে বহুত ভিডিঅ' আছে এনেকুৱা সঁচাকৈ ঘিণ লাগে তো এইবিলাককে ৰেকৰ্ডিং কৰি ছ'চিয়েল মিডিয়াত এৰি পিনে মাজাক কৰিছে বাংলাদেশৰ হওক বা পাকিস্তানৰ হওক বহুত ভিডিঅ' আছে ভাৰতৰ বুলি লগাই পিনে এইবিলাক প্ৰচাৰ কৰি আছে এই ইউটিউবাৰবিলাকে বাহিৰৰ ইউটিউবাৰবিলাকে চিন্তা কৰক ইণ্ডিয়াখন কিমান বদনামী হৈ গৈছে যে ইণ্ডিয়া মানুহখিনি এনেকৈ খায় এনেকৈ থাকে সেইটো বুজাব গৈ আছে সেইটো কাৰণে ৰাইজ অলপ সজাগ হওক গোটেই বস্তুখিনি উঠাই পিনে ইণ্ডিয়াৰ নাম লগাই ইণ্ডিয়াৰ বুলি ক'বলৈ বিচাৰিছে চিন্তা কৰক এই ভিডিঅ'টো ৩৫ মিলিয়ন মানুহে চাইছে ধেমালি নেকি গোটেই ৱৰ্ল্ডত চাইছে তো ইণ্ডিয়া মানে এনেকৈ খায় ইণ্ডিয়াৰ মানুহখিনিয়ে এনেকুৱা ৰিল বনোৱা এনেকুৱা ইউটিউবাৰবিলাকক ৰখাব লাগে কোনে ৰখাব লাগে আমিবিলাকে ৰখাব লাগিব হয় দেই নিজৰ স্বৰূপটো নিজে দেখুৱাই আছে চাওক আমি মানে ভাৰতত এনেকৈ থাকোঁ এনেকৈ খাওঁ বুজিব গ'লেতো সেইটোৱে না সেইটোৱেতো বুজিব মানুহে এটা কিছুমানৰ কাৰণে গোটেই ভাৰতখন বদনাম হৈছে ভিউজ টকাৰ কাৰণে চিন্তা কৰক গাইজ সেইখিনি ক'বলগীয়া আছিলে ভিডিঅ'টো দেখি পেলাই মানে ক'বলৈ ভিডিঅ' এটা বনাবলৈ মন গ'ল তো সেইকাৰণে ভিডিঅ'টো বনালোঁ সকলোৱে চিন্তা কৰিব কথাটো হয়নে নহয় তো আজিলৈ আহোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব জয় অসম জয় হিন্দ